মামায়ে ছোৱালীবোৰক নিযুত মইনা আঁচনি দি আছে আৰু এইফালে ঘৰৰ গৃহিণীবিলাকক দি আছে অৰুণোদয় আঁচনি। আমাৰ ল'ৰাবোৰৰ কাৰণেতো কিবা এটা চিন্তা আপুনি কৰক। আমিও ঘৰৰ এটা মানে বেকাৰ আৰু গৃহিণী বুলি ক'ব লাগিব, বেকাৰ গৃহিণী। তেনেকৈ বহি আছোঁ। কিয়নো ঘৰৰ মানুহেতো এতিয়া ইগন'ৰ মৰাত লাগিছে আৰু বেছিদিন নাই, বেলেগ মানুহে ইগন'ৰ মাৰিবলৈ লাগিব। সেইটো কাৰণে আমাৰ কাৰণেও কিবা বেকাৰ আঁচনি যদি আছে তেনেহ'লে অকণমান ওলোৱক। নহ'লে আমাৰো, কাৰণ এতিয়া কালি নে পৰহিৰ পৰা আপোনালোকে টমটম বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি আছে। এতিয়া টমটম বিতৰণ কাৰ্যসূচীটো ফৰ্মখন পোৱাটো নায়েই, মই এতিয়ালৈকে একো এটা পোৱা নাই। ঘৰৰ গৃহিণীবিলাকে বহি 1200 টকা পাই আছে। আমাকো বহি 1200 টকা নালাগে, 800 টকা এটা দিলেও হ'ব। খালি আপুনি যেনে তেনে আমাৰ বেকাৰ আঁচনি এখন আপুনি উলিয়াই দিয়ক। খালি ঘৰৰ বেকাৰ গৃহিণী আঁচনি বুলি উলিয়ালেও হ'ব, আপুনি খালি উলিয়াই দিয়ক আমাৰ কাৰণে।